অসমৰাজ্যিক আশাইননে আমি সংবাদ মেল পাতিছোঁ আৰু এই সংবাদ মেলৰ মূল উদ্দেশ্য হৈছে দুটা যে অহা 26-27 জুলাই বৰপেটা জিলাৰ পাঠশালা চহৰত আমাৰ অসমৰাজ্যিক আশাইনৰ তৃতীয় সন্মিলন হ'ব গৈ আছে। তাত আশা কৰোঁ অসমৰ বিভিন্ন জিলাৰ পৰা আশা কৰ্মী বাইদেউসকলে আহি প্ৰতিনিধিত্ব কৰিব। যোৱা বছৰকেইটাত আমি যেনেধৰণে কাম কাজ কৰি আহিছিলোঁ, চৰকাৰক দাবী জনাই আছিলোঁ, তেনে সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি অনাগত দিনত আমি কেনেধৰণে আৰু আগবাঢ়ি যাব পাৰোঁ, আমাৰ সমস্যাবোৰৰ লগত আমি যুঁজিব পাৰোঁ, চৰকাৰৰ লগত আমি আমাৰ সময়ে আমি দাবীবিলাক জনাই আছোঁ। সেই দাবী যাতে চৰকাৰে পূৰণ কৰে সেই আশা লৈ আজি আমি সংবাদ মেল পাতিছোঁ। দ্বিতীয়তে হৈছে যে চৰকাৰে আমি এই দাবী আন্দোলন কৰি থকাৰ পিছত চৰকাৰে যি এখন কমিটি বনাই দিলে, দৰমহা বৰ্ড এখন বনাই দিলে, সেই বৰ্ডত আমি তেখেতসকলৰ 4জনে সেই কমিটিখনৰ লগত আমি যোৱা জানুৱাৰীতে আমি লগ ধৰিব গৈছিলোঁ আৰু লগ ধৰিব যাওঁতে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। কাৰণ তেখেতসকলক আমি বিচাৰি যাওঁতে বহুদিন যাবলগীয়া হৈছে, তেখেতসকল অফিচত যিহেতুকে নাথাকে। গতিকে আমি চিফ ছেক্ৰেটাৰীৰ পৰা আদি কৰি যিখিনি আমাৰ MD ছাৰ, আমি MD ছাৰকো জনাবলৈ গৈছিলোঁ, কিন্তু আমি দুৰ্ভাগ্যবশতঃ অফিচত লগ নাপাওঁ। আমি সচিবালয়লৈকেও গৈছিলোঁ। গতিকে সচিবালয়ত গৈ আমি চিফ ছেক্ৰেটাৰীক লগ কৰি আমাৰ সমস্যাখিনি যাতে তেখেতসকলে মানে বাজেটত যাতে উত্থাপন কৰে, আমাৰ আশাকৰ্মীৰ বিষয়ে যাতে কিছু ধন ধাৰ্য কৰে, সেই বিষয়ক লৈ আমি যাওঁতে তেখেতসকলক আমি কাগজখিনি দি আহিলোঁ ঠিকে, কিন্তু অৱশেষত ঘোষণা কৰিলে কি যে অসমৰ যিখিনি আশাকৰ্মী আছে তেখেতসকলক 1 অক্টোবৰৰ পৰা 1000 টকাকৈ দিয়া হ'ব। তাকো দুটা ভাগত বিভক্ত কৰাইছে। এটা হৈছে 500 টকা অসম চৰকাৰৰ আৰু আন 500 টকাটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ। এইটো কথা বুজি নাপালোঁ যে অসম চৰকাৰে যি 500 টকা দিব সেইটো সঁচা কথা দিব বুলি আমি আশাবাদী আৰু আশা কৰি আছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যত ঘোষণা নকৰাকৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক কেনেকৈ ঘোষণা কৰিলে সেই কথাটোহে আজিলৈকে আমাৰ বুজিবলৈ বাকী থাকিল। আৰু দেখা গৈছে বিগত সময়ত আমাৰ অসম ৰাজ্যিক আশাইনৰ যিখিনি কাম কাজ আমি হাতত লৈ গৈ আছোঁ, চৰকাৰৰ লগত যুঁজি আছোঁ, সময়ে দাবী আন্দোলন কৰিছোঁ। যোৱা 9 জুলাইত আমি যি সৰ্বভাৰতীয় হিচাপে আমি ধৰ্মঘট পালন কৰিলোঁ, সেই ধৰ্মঘটৰ পিছতে আমাৰ আশাকৰ্মীৰ মাজত বা আমাৰ ইউনিয়নৰ কাম কাজক লৈ তেখেতসকলে মানে আমাৰ লগত তুলনা কৰিব নোৱাৰি তেখেতসকলে বিভিন্ন মন্তব্য কৰিছে, য'ত নেকি আমি ক'বলৈও লাজ, শুনিবলৈ লাজ, বেয়া লাগে। আচলতে আশাকৰ্মী হিচাপে আমি অকল আশাকৰ্মীয়ে নহয়, আমি হৈছোঁ শ্ৰমিক। আমি শ্ৰমিক হিচাপে আমি শ্ৰমিক ভাই বন্ধুৰ লগত আমি সকলোৱে মিলিজুলি কাম কৰিব লাগিব। ছাপ'জ এতিয়া উদাহৰণ দিব গ'লে আমাৰো কোনোবা এগৰাকী আশা বান্ধৱীৰ গিৰেক বা মিস্ত্ৰী হ'ব পাৰে বা খেতিয়ক হ'ব পাৰে বা কোনোবা বেংকত চাকৰি কৰা হ'ব পাৰে, আদাৰৱাইজ যিকোনো কাম কৰিব পাৰে। তেখেতসকল আমি সকলোৱে মিলি শ্ৰমিক। আমি এই ভাতৃপ্ৰতিম সংগঠনটো কেনেকৈ আমি আমাৰ পাব লগা প্ৰাপ্যবিলাক আমি কেনেকৈ আদায় কৰিব লাগে, সেই তাৰিখে আমাৰ সেইখন কি আছিলে 9 জুলাই তাৰিখে আমাৰ সেই সাধাৰণ ধৰ্মঘট আছিলে। ধৰ্মঘটৰ লক্ষ্য উদ্দেশ্য আছিলে যে চৰকাৰে যি শ্ৰম কোড যি আনিছে, সেই শ্ৰম কোডৰ বিৰোধিতা যদি আজি আমি নকৰিলোহেঁতেন, আজি আমি আশাকৰ্মী হৈ যিখিনি আমি পাব লগা প্ৰাপ্যৰ কাৰণে আমি সময়ে অফিচলৈ বিচাৰি গৈছিলোঁ, সেই তাৰ পৰা আমি বঞ্চিত হ'ব লগা হ'লহেঁতেন। গতিকে এই আমাৰ এই কাম কাজক চৰকাৰৰ লগত যি আমি প্ৰতিবাদ জনাই আছোঁ, দাবী জনাই আছোঁ, আন্দোলন কৰি আছোঁ, অন্য সংগঠনৰ ফালৰ পৰা চাব গ'লে কিছু কথা শুনিব লগা হৈছে, য'ত নেকি ক'বলৈ সেইবিলাক ভাষা নাই। আমি তেনেধৰণৰ আমি বাইদেউসকলক আমি পুতৌ কৰিছোঁ, নিন্দা কৰিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। অনাগত দিনত যাতে কোনো আশাকৰ্মীয়ে আমাৰ নিজৰ মাজত ভেদাভেদ নাৰাখি সকলোৱে আমি এডাল জৰিৰে আমি সকলো এক হৈ আমাৰ দাবী আদায়ৰ কাৰণে আমি সকলো সমবেত হৈ আমাৰ প্ৰাপ্যখিনি আমি কেনেকৈ চৰকাৰৰ পৰা আদায় কৰিব লাগে সেই লক্ষ্য উদ্দেশ্য ৰাখি আজি আমি এই সংবাদ মেল পতাৰ আয়োজন কৰিছোঁ। তো এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।